মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী ৮ৰ ১৫ নম্বৰ অংকটো কৰি আছিলোঁ। ১৫ নম্বৰ অংকটোৰ আমি চি নম্বৰলৈকে কৰি গ'লোঁ। আজি ডি নম্বৰ অংকটো কৰোঁ আহা। যদি এই ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি ডি নম্বৰটো কৰোঁ। ১৫ ডিটো ১৫ত কৰিবলৈ কোৱা হৈছে বিয়োগফল উলিওৱা। আমি বিয়োগফল উলিয়াম কাৰ ডিৰ। ডিটো চোৱা সমাধানবোৰ লিখি ল'বা। 39 মি 56 মি বিয়োগ 17 মি 265 মি হল। এতিয়া আমি এই অংকটো কেনেকৈ কৰিম চোৱা। আগত আমি অংকসমূহ চিলৈকে কৰি গ'লোঁ। যদি সেই ভিডিঅ'টো চাইছা তেতিয়াহ'লে বুজি পাইছা এই অংকটো কেনেকৈ কৰিম। হ'ব, প্ৰথমতে কি কৰিব লাগিব, আমি এই এটা মিটাৰত আছে, মিলিমিটাৰত আছে, মিটাৰত আছে, মিলিমিটাৰত আছে। আমি কি কৰিব লাগিব যে 39 মিটাৰ 56 মিলিমিটাৰৰ পৰা 17 মিটাৰ 265 মিলিমিটাৰক বিয়োগ কৰিব লাগে। আমি প্ৰথম কামটো কৰিম যে 39 মিটাৰক 56 মিলিমিটাৰক হ'ল প্ৰথমতে এটা এককত কৰি ল'ম। অৰ্থাৎ ডাঙৰ এককটো কৰি ল'ম। ইয়াত ডাঙৰ একক কি আছে? মিটাৰ। মিলিমিটাৰ সৰু একক, ডাঙৰটো হৈছে মিটাৰ। গতিকে আমি কি কৰিম? মিলিমিটাৰক মিটাৰলৈ পৰিৱৰ্তন কৰিম। প্ৰথমতে পৰিৱৰ্তন কৰিবলৈ যাওঁতে এটা কথা মনত ৰাখিবা, এই মাইনাছটোৰ কাৰণে এই গোটেই দুটা ৰাশিটোকে ব্ৰেকেটত ভৰাই ল'বা। 56 মি বিয়োগ 17 মি 265 মি ব্ৰেকেট দিলা। হ'ব, এতিয়া 39 মি ইয়াত যোগ হৈ আছে নে? যোগ চিহ্নটো পাতি দিবা। 56 মি হ'ব। এতিয়া বিয়োগ কৰিবা। এতিয়া এই ব্ৰেকেটটো মি ইয়াত যোগ হৈ আছে নে? যোগ চিহ্ন পাতি দিবা। 65 মি হ'ল। এতিয়া চোৱা, আমি 39 মিটাৰত আছে, গতিকে 56 মিলিমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিম, অৰ্থাৎ মিটাৰলৈ পৰিৱৰ্তন কৰিম। 39 মিটাৰ হ'ল। এতিয়া চোৱা, যেতিয়া মিলিমিটাৰক মিটাৰলৈ পৰিৱৰ্তন কৰিম তেতিয়া কি হ'ব? হৰণ হ'ব। কিহেৰে হৰণ কৰিম? আমি কিহেৰে হৰণ কৰিম যে কিমান মিলিমিটাৰে 1 মিটাৰ, অৰ্থাৎ 1 মিটাৰ সমান কিমান মিলিমিটাৰ? 1000 মিলিমিটাৰে 1 মিটাৰ। এতিয়া 56ক 1000ৰে হৰণ কৰি দিম, মিটাৰলৈ গুচি গ'ল। হ'ব, আমি মনত ৰাখিব লাগিব 1 মিটাৰ সমান 1000 মিলিমিটাৰ বিয়োগ 17। আমি সেই অংকসমূহ কৰি যাওঁতেই তোমালোকৰ মুখস্থ হৈ গৈছে। যদি উপৰোক্ত অংকসমূহ কৰিছা তেতিয়াহ'লে ইজিকৈ পাৰিবা। এতিয়া চোৱা 1000, কিয় 1000ৰে কৰিলোঁ? কিয় কৰিলোঁ? মিলিমিটাৰক মিটাৰলৈ লৈ গ'লোঁ। হ'ব, ইয়াত লিখি দিব পাৰা যিহেতু 1 মিটাৰ। তোমালোকে এইফালে লিখিব পাৰা, এইফালে মোৰ জাগা নাই যোৰা, তথাপি নাই লিখি দিলোঁ। ইয়াত যেতিয়াতে লিখি দিওঁ কাটা কাটি হ'লে বেয়া লাগিব। কিমান? 1000 মিলিমিটাৰ হ'ল। যিহেতু 1 মিটাৰ সমান 1000 মিলিমিটাৰ, 1000 মিলিমিটাৰে যেতিয়া মিলিমিটাৰ হৰণ কৰি দিম তেতিয়া মিটাৰলৈ গুচি যাব। হ'ব, এতিয়া চাবা তলত পতা অলপ 39 মিটাৰ। এতিয়া চোৱা, এতিয়া হৰণ কৰিব লাগে, তলত 3টা শূন্য আছে 1056, গতিকে কি হ'ব? 3টা শূন্য থাকিলে 3 ঘৰ আগত দশমিক হ'ব। এঘৰ দুঘৰ এটা শূন্য লগাই 3 ঘৰ কৰি লোৱা, দশমিক শূন্য এটা পাতি দিয়া। মিটাৰ বিয়োগ 17 মিটাৰ হ'ল। এতিয়া কেইঘৰ আগত দশমিক বহিব? এঘৰ দুঘৰ তিনি ঘৰ, এঘৰ দুঘৰ তিনি ঘৰ আছে নে? 65 পইণ্ট কিহত গুচি গ'ল? মিটাৰলৈ গ'ল। হ'ব, এতিয়া কি কৰা?
যোগ কৰা এই দুটা যোগ কৰা নিয়ম কি 39ৰ পাছত দশমিক নাই নহয় 39 পাতি ল'বা এই দশমিকৰ পৰা সংখ্যাটো পাতি দিবা যোগ কৰোঁতে 0.056 মিটাৰ হৈ গ'ল এতিয়া বিয়োগ চিহ্ন পাতিবা এতিয়া 17 মিটাৰ আছে 265 ন 17ৰ পাছত দশমিক নাই নহয় দশমিক নাই গতিকে দশমিক ইয়াৰ পৰা 17ৰ পাছত দশমিক নাই নহয় তো ইয়াৰ পৰা দশমিকৰ পৰা পাতি দিবা যোগ কৰা নিয়মটো 265 মিটাৰ গম পাইছে নাই মানে কি চোৱা 39 দশমিক নাই নহয় দশমিক পাতি ল'লো যোগ হৈ আছে 39 এইটো 0.056 যোগ কৰি দিয়া 650 এইটো 0 এটা আছে লগাই দিব পাৰা দশমিক মিলাই পাতিব লাগিব 93 হল ঠিক তেনেদৰে এইটো 17 এই দশমিক মিলাই লোৱা 0.26 যোগ কৰিলে কি হ'ব 265 দশমিক 17 এই দশমিক পাছত শূন্য তিনিটা লগাব পাৰা একো অসুবিধা নহয় নলগালেও ইমান সময় খৰচ কৰিব নালাগে যিমান পাৰা সিমান কম কৰিবা হ'ব হৈ গৈছে তেতিয়া চোৱা এতিয়া কিমান হ'ল আমি পালোঁ এতিয়া বিয়োগ কৰিব লাগে ন মিটাৰ মিলি গ'ল তেতিয়া এই 17টো ইয়াত পাতি বিয়োগ কৰি দিয়া 265 বিয়োগ ন তাৰপিছত 6ৰ পৰা 5 গ'লে 1 5ৰ পৰা 6 নাযায় গতিকে ইয়াৰ পৰা ধাৰ ল'ব নোৱাৰোঁ ক'ৰ পৰা ধাৰ ল'ম ইয়াৰ পৰা ইয়ালৈ ধাৰ ল'ম 10 হ'ব ন ইয়াৰ পৰা 1 গ'লে কিমান 15 হ'ব হ'ল 9ৰ পৰা 1 ধাৰ ল'ম শূন্যলৈ গ'লে কিমান হ'ব 10 হ'ব 10 ইয়াত গ'লে 5 কিমান হ'ব 15 হ'ব 15ৰ পৰা 6 গ'লে তাৰমানে কি 9ৰ পৰা 1 যেতিয়া যাব কিমান যাব 10 যাব 10ৰ লগত শূন্য যোগ কৰিলে কিমান হ'ব 10 হ'ব আকৌ 10ৰ পৰা যেতিয়া 1 যাব কিমান যাব 10 যাব 10ৰ লগত আকৌ 5 যোগ কৰিলে কিমান হ'ব 15 হ'ব 15ৰ পৰা 6 গ'লে কিমান 9 ইয়াত থাকিলে 9ৰ পৰা 2 গ'লে 7 দশমিক পাতি দিয়া ইয়াত থাকিলে কিমান 8ৰ পৰা 7 গ'লে 1 ইয়াত থাকিলে কিমান 3ৰ পৰা 1 গ'লে 2 তাৰ মানে কিমান পালোঁ 21.791 মিটাৰ এইটো ইয়াৰ উত্তৰটো যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্টৰ মই তোমালোকৰ ভিডিঅ' আকাৰে আকৌ এই অংকটো বুজাবলৈ চেষ্টা কৰিম যদি অংকটো চাই ভাল পাইছা তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আজিলৈ হ'ব যদি আকৌ কৈ থওঁ চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই